বালিৰে নিৰ্মাণ কৰা 13 কোটি টকাৰ মথাউৰি এতিয়া এজাক বৰষুণতেই জহি খহি বিধ্বস্ত। বৰচলাৰ চিতলমাৰীত এবছৰ নৌহওঁতেই ব্ৰহ্মপুত্ৰৰ 4 কিলোমিটাৰ মথাউৰি জৰাজীৰ্ণ অৱস্থা। জলসম্পদ বিভাগৰ মথাউৰি নিৰ্মাণত ব্যাপক অনিয়ম। হয়, মাজে মাজে ভাঙিছে, ডবলকে ভাঙিছে। গাড়ী যোৱা অহা যোৱা কষ্ট হয় ন? হয়, কষ্ট হয়তো, অসুবিধা হয়, বহুত অসুবিধা হয়। মানে বৰষুণৰ কাৰণে ভাঙিছে। বালিৰে কৰিছিলে নেকি? এইটো বালিৰেই কৰিছে বেছিভাগ বালিৰেই কৰিছে। হয়, বেছিভাগ বালিৰেই কৰিছে। বালিৰে কৰাৰ কাৰণে এনেকুৱা হৈছে। হয়, বালিৰ কৰাৰ কাৰণে এনেকুৱা হৈছে। ইয়াতে ব্ৰহ্মপুত্ৰ পানী সোমায়। ব্ৰহ্মপুত্ৰ পানী সোমায়। ব্ৰহ্মপুত্ৰ মাথাউৰি হয়। হয়, ব্ৰহ্মপুত্ৰ মাথাউৰি। কিন্তু এতিয়া এনেধৰণে জৰাজীৰ্ণ হৈ গ'ল। হয়, এতিয়াইতো হ'লে বৰষুণৰ পানীৰ কাৰণে হৈ গ'ল। পুনৰ বানৰ কবলত পৰিব শোণিতপুৰৰ চিতলমাৰী বছাশিমলু অঞ্চল। নৱনিৰ্মিত 4 কিলোমিটাৰ মথাউৰিৰ জৰাজীৰ্ণ অৱস্থাই শংকিত কৰিছে নৈপৰীয়া ৰাইজক। ব্ৰহ্মপুত্ৰৰ বানপানী আৰু খহনীয়াৰ প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ দ্বাৰা শোণিতপুৰৰ বৰচলা সমষ্টিৰ চিতলমাৰীত প্ৰায় 13 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা 4 কিলোমিটাৰ মথাউৰি এতিয়া এজাক বৰষুণতেই জহি খহি বিধ্বস্ত অৱস্থালৈ পৰিণত হ'ল। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পালেই জৰাজীৰ্ণ হোৱা মথাউৰিৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাবিত কৰিব চিতলমাৰীৰ বিস্তীৰ্ণ অঞ্চল। জলসম্পদ বিভাগৰ 13 কোটি টকীয়া ব্যয়েৰে নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰৰ মথাউৰি নিৰ্মাণত ঠিকাদাৰে মাটিৰ বিপৰীতে বালিৰে নিৰ্মাণ কৰাত এতিয়া বৰষুণৰ পানীতেই মথাউৰিৰ 20টাতকৈ অধিক স্থান জহি খহি বিধ্বস্ত হ'ল। বালিৰে নিৰ্মাণ কৰা মথাউৰিটো জহি খহি যোৱাত মথাউৰিত এতিয়া যান বাহন চলাচল কৰিব নোৱাৰে। মৰণ ফান্দত পৰিণত হৈছে মথাউৰিটো। আমাৰ এইটো চিতলমাৰী গাঁও বুলি কয়। মাথাউৰিটো কেতিয়া নিৰ্মাণ কৰিছিল? 1 বছৰমান হ'ল। 1 বছৰে এই পৰিস্থিতি এনেকুৱা হ'ল আমাৰ। এতিয়া বালি নিৰ্মাণ সেইকাৰণে হৈছে আৰু কামখিনিও তেনেকুৱা মজবুত হোৱা নাই। বৰষুণতে জহি খহি গ'ল। এতিয়া আমাৰ যদি ফ্লাড হৈ যায় তেতিয়াতো আমাৰ পৰিস্থিতি দাৰুণ বেয়া হ'ব। সেইকাৰণে পানী সোমাই যায়। যেন পানী নোসোমাই এইটো যেন ব্যৱস্থা কৰে, এইটো আমি অনুৰোধ ৰাখিছোঁ। গোটেই ঠাই হৈছে সন্মুখৰ ফালে আৰু হৈছে। আপোনালোকে গৈ মাথাউৰিটোৱে বালিৰে বনাইছে। বালি বনোৱাৰ কাৰণে তেনেকুৱা হৈছে। জলসম্পদ বিভাগৰ প্ৰায় 13 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা মথাউৰিটো নিম্নমানৰ কাম কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ উঠিছে। ব্ৰহ্মপুত্ৰৰ বান খহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা মথাউৰি কিয় বালিৰে নিৰ্মাণ কৰা হৈছিল, যাৰ ফলত এবছৰ নহওঁতেই মথাউৰিৰ জৰাজীৰ্ণ অৱস্থা। এই ক্ষেত্ৰত উচিত তদন্তৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে। জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাৰ ছত্ৰছায়াত কেনেকৈ বালিৰে নিৰ্মাণ কৰা হৈছিল ইয়াৰ উচিত তদন্ত কৰিলে স্পষ্ট হ'ব সকলো কথা। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ, দৈনিক অগ্ৰদূত ডিজিটেল।